জীৱনৰ মহাৰণ অস্তিত্বৰ আলোড়ন এই গ্ৰন্থখনে সেই অভাৱটো অসমীয়া সাহিত্যত পূৰণ কৰিলে মাত্ৰ তেওঁ চকুৰে যি দেখিছে আন্দোলনটোক লৈ বা এই আন্দোলনটোত কোনে কোনে সততাৰে নিষ্ঠাৰে কষ্ট কৰিছিল সেই কথাবোৰ তেওঁ বৰ্ণনা কৰি গৈ আছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰভাৱশালী লেখক আমাৰ ৰমেন দাস ডাঙৰীয়া মই সাংস্কৃতিকভাৱে যি যাৰ মন সম্পৃক্ত তেনেকুৱা মানুহ মই সদায় ভালেই পাওঁ ৰমেন দাস সেই সময়ত অসম আন্দোলনতেই নহয় কাৰাবাস খটা জীৱনৰ সেই দিনকেইটাত এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল মই অগ্ৰদূত সুদীৰ্ঘ 20 বছৰমান মই সংবাদ সেৱা আগবঢ়াইছোঁ তেতিয়াৰ পৰা তেখেতক জানো কাৰণ তেখেতৰ কামবিলাক অকণমান ব্যতিক্ৰম ধৰ্মী বিশিষ্ট সাহিত্যিক ৰমেন দাসৰ জীৱনৰ মহাৰণ অস্তিত্বৰ আলোড়ন এখন স্মৃতি ৰমন্থনৰ গ্ৰন্থ নহয় অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ এখন প্ৰামাণ্য দলিল অস্তিত্ব ৰক্ষাৰ সেই অসম আন্দোলন 6 বছৰীয়া আন্দোলন আৰু আন্দোলনৰ কি পৰিণতি কি পৰিসমাপ্তি আমাৰ সন্মুখত সেই কথা তাৰপিছত চৰকাৰ গঠন আৰু সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি আৰু বহু কথা আৰু সেই অসম আন্দোলনত জড়িত হোৱা বহু ব্যক্তি যিসকলৰ প্ৰকৃত ইচ্ছা আছিল যে জাতিটোক আমি বিদেশী মুক্ত কৰিম জাতিটোক আমি সমস্যা মুক্ত কৰিম আৰু তেওঁলোকে একানপতীয়াকৈ ঘৰ পৰিয়াল সংসাৰ ত্যাগ কৰি কেৱল নিবিষ্ট চিত্তে মনোযোগেৰে নামি পৰিছিল সেই আন্দোলনত আৰু সেই আন্দোলনত কাৰাবাস খাটিছিল বহু পুলিচি অত্যাচাৰৰ সন্মুখীন হৈছিল আৰু তেওঁলোকৰ ইচ্ছা এটাই আছিল যে জাতি মাটিৰ প্ৰতি তেওঁলোকৰ ভালপোৱা অসমীয়া আইৰ প্ৰতি তেওঁলোকৰ প্ৰকৃত ভালপোৱা প্ৰদৰ্শন কৰা নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আমাৰ যি গ্ৰন্থ ৰমন্থন অনুষ্ঠান আমাৰ 1 বছৰ ধৰি সফলতাৰে চলা এই অনুষ্ঠানলৈ আমি পৰিৱৰ্তন আনিব বিচাৰিছোঁ ব্যতিক্ৰম আনিব বিচাৰিছোঁ আৰু আমাৰ সৌভাগ্য এই আমাৰ গ্ৰন্থ ৰমন্থন অনুষ্ঠানৰ এই ব্যতিক্ৰমী আমাৰ যি উদ্দেশ্য ব্যতিক্ৰমী যি আমাৰ কাৰ্যসূচীত আমি লাভ কৰিছোঁ অসমৰ এগৰাকী বিশিষ্ট লেখক সুবক্তা সাহিত্য অকাডেমি বঁটা বিজয় মৰিয়া হোলাৰ স্ৰষ্টা আমাৰ প্ৰিয় দাদা জয়ন্ত মাধৱ বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ অগ্ৰদূতৰ সাংবাদিক দুগৰাকী সাংবাদিক আমাৰ লগত আছে এগৰাকী হ'ল কুমুদ লাবদা ডাঙৰীয়া লেখক সাংবাদিক আৰু আমাৰ প্ৰদীপ কুমাৰ বৰ্মন ডাঙৰীয়া আমি স্বাগতম জনাইছোঁ আৰু প্ৰত্যেকগৰাকীয়ে আমি যি কথাৰে পাতনি মেলিলোঁ এই কথাখিনিৰ লগত এখন কিতাপৰ সম্পৰ্ক আছে যদি আমি কুমুদদাক কওঁ কিতাপখন অকণ মূৰাটোত দিবলৈ আৰু এয়া হ'ল জীৱনৰ মহাৰণ অস্তিত্বৰ আলোড়ন কিতাপখন উন্মোচন হ'ব অহা 2 ফেব্ৰুৱাৰীত মহানগৰীৰ লাজগেটস্থিত যি লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহ তাত ডক্টৰ দয়ানন্দ পাঠক জয়ন্ত বৰুৱা আৰু কেইবাগৰাকী বিশিষ্ট লেখক জয়ন্ত মাধৱ বৰা ডাঙৰীয়া বহু ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন উন্মোচন হ'ব আৰু আমি যি কথাৰে পাতনি মেলিছিলোঁ যে গ্ৰন্থ ৰমন্থনৰ এবছৰীয়া সফলতাৰ যাত্ৰাত আমি অকণমান ব্যতিক্ৰম কৰিব বিচাৰিছোঁ আমি ইতিপূৰ্বে প্ৰকাশিত গ্ৰন্থৰ আমি যি উন্মোচন হৈ যোৱা গ্ৰন্থ ৰমন্থন কৰোঁ কিন্তু আজি উন্মোচনৰ পূৰ্বে যিটো অসমীয়া গ্ৰন্থৰ বাবে বা গ্ৰন্থৰ ভৱিষ্যতৰ বাবে গ্ৰন্থৰ প্ৰচাৰৰ বাবে জৰুৰী বুলি বিবেচনা কৰি আমি আগবাঢ়িছোঁ আৰু উন্মোচনৰ পূৰ্বে আমি প্ৰাক উন্মোচনী আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ প্ৰথমতে আমি যাম জয়ন্ত মাধৱ বৰা ডাঙৰীয়া কাষলৈ যিহেতু এই গ্ৰন্থখনৰ পাতনি অতি সুন্দৰভাৱে লিখিছে গতিকে এই কিতাপখনৰ পৰা আপুনি কি উপলব্ধি কৰিলে যে ৰমেন দাসৰ সেই যিটো অসম আন্দোলনত জড়িত হোৱাৰ সেই কথাবিলাকে তেওঁৰ অভিজ্ঞতাবিলাকে আজিৰ প্ৰাসংগিকতাৰ লগত কোনখিনি সম্পৰ্ক ৰক্ষা কৰিব কিয় পঢ়িব লাগিব কি থাকিব আচলতে কথাটো এনেকুৱা যে আমাৰ আত্ম আৱিষ্কাৰৰ যিটো হাবিয়াস ই আমাক যেনেকৈ বিমুগ্ধ কৰে ঠিক তেনেকৈ আমাৰ নিজস্ব অন্বেষণেও আমাক কেতিয়াবা আপ্লুত কৰি তোলে এতিয়া এই জীৱনৰ মহাৰণ অস্তিত্বৰ আলোড়ন আমাৰ অসমৰ এগৰাকী বিশিষ্ট সুৰকাৰ গীতিকাৰ গায়ক লেখক তেখেতৰ ৰমেন দাসৰ এখন শেহতীয়া গ্ৰন্থ এই গ্ৰন্থখন 1979 চনৰ পৰা 1985 চনলৈ এই 6টা বছৰৰ অসমৰ এখন ইতিহাস বা দলিল আমি ইতিহাস বুলি এইকাৰণে মানে ক'ব খোজা নাই দলিল বুলি ক'ব খুজিছোঁ কাৰণ ইতিহাস আগতে আমি দেখিছোঁ যে ইতিহাস লিখে ৰজা মহাৰাজাৰ তেওঁলোকৰ কাৰ্যপ্ৰণালীৰ ইতিহাস লিখে তেওঁলোকৰ ৰজাঘৰীয়া বুৰঞ্জীবিদে ইতিহাস লিখে তাত বহুতো ভুল তথ্য থাকে কিন্তু ৰমেন দাসৰ এই গ্ৰন্থখনত 100 বছৰীয়া অসম আন্দোলনৰ যি তথ্য আৰু যি চিত্ৰ ইয়াত দাঙি ধৰিছে
সেয়া তাত কোনো ভুল তথ্য নাই, কাৰণ তেওঁ নিজে চকুৰে তেওঁ নিজে যিটো দেখিছে সেইখিনি লিখিছে। এতিয়া ইয়াত প্ৰথমতে তেখেতে বৰপেটাত শৈশৱ কটোৱা সেই কাহিনীৰে তেওঁ আৰম্ভ হৈছে। দ্বিতীয় অধ্যায়ৰ পৰাই তেওঁ আৰম্ভ কৰিছে যে কেনেকৈ সংগ্ৰাম পৰিষদ বৰপেটাত গঠন কৰা হৈছিল, আৰু তৃতীয় অধ্যায়ৰ পৰাই তেওঁ অসম আন্দোলন আৰম্ভ হোৱাটো আৰম্ভ কৰিলে, আৰু কেনেকৈ প্ৰথম শ্বহীদ হৈছিল ভৱানীপুৰত সেই ঘটনাটো তেখেতে বৰ্ণনা কৰিছে। তাত তেখেত নিজে আছিল, আৰু পিছত একাধিক্ৰমে গোটেই অসম আন্দোলনত তেওঁ যেতিয়া কাৰাবাস খাটিলে, কাৰাবাসত সেই জেলৰ ভিতৰত তেওঁ কেনেকৈ কয়দীসকলৰ সৈতে এটা মধুৰ সম্পৰ্ক স্থাপন কৰি অসমৰ সংস্কৃতিক বিষ্ণুৰাভা দিৱসেই হওক, জ্যোতি দিৱস হওক, বিহু হওক, বা এনেকুৱা বা আমাৰ মহাপুৰুষীয়া দিৱসেই হওক, তিথিখিনিয়ে হওক, এই সকলোবিলাক যে তেখেতসকলৰ তৎপৰতাত কাৰাগাৰৰ ভিতৰত হৈছিল, অনুষ্ঠিত হৈছিল, এই গোটেই কথাখিনি তেখেতে ইয়াতে খুব ধুনীয়াকৈ বৰ্ণনা কৰিছে। আৰু এই গ্ৰন্থখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ ইতিবাচক দিশটো হ'ল যে ইয়াত জিলা অনুসাৰে ইয়াত অসম আন্দোলনৰ শ্বহীদসকলৰ নাম বৰ্ণনা কৰা হৈছে, আৰু বহু চিত্ৰ আছে যিবিলাক আপুৰুগীয়া চিত্ৰ। সেইফালৰ পৰা অসম আন্দোলনৰ মই নিজেও আগতে কৈ থাকোঁ যে 6 বছৰীয়া অসম আন্দোলনৰ পটভূমিত আমাৰ গ্ৰন্থ একেবাৰে নাই, উপন্যাস নাই, গল্প নাই, বা তেনেকুৱা ধৰণৰ দলিল এখন আমাৰ নাই। কিন্তু এই গ্ৰন্থখনে জীৱনৰ মহাৰণ, অস্তিত্বৰ আলোড়ন, এই গ্ৰন্থখনে সেই অভাৱটো অসমীয়া সাহিত্যত পূৰণ কৰিলে, যে অসম আন্দোলনৰ যিখিনি কথা আমি নজনা কথা আমি এই গ্ৰন্থখন পঢ়িলে আমি জানিব পাৰিম। সেইফালৰ পৰা ৰমেন দাসৰ জীৱনৰ মহাৰণ, অস্তিত্বৰ আলোড়ন এখন অসমীয়া সাহিত্যলৈ এক উল্লেখযোগ্য সংযোজন আৰু সকলোৰে এখন পাঠেয় কিতাপ। নিশ্চয় তেওঁ কৈছে যে কিতাপখন পঢ়িলে এইবাৰ তথ্য লাভ কৰিব। সেই তথ্যবোৰ জানি আমাৰ কি লাভ হ'ব? সেই 6 বছৰীয়া আন্দোলন, তাৰপিছত বহু কথা বতৰা, সেই কথা আমি উত্তৰ পাবলৈ আমি কিছু সময় অপেক্ষা কৰিম, কাৰণ আমি সেই উত্তৰটো বৰডাঙৰ পৰাই আমি ল'ম। এতিয়া আমি এই কিতাপখনৰ লগত আৰু ৰমেন দাসৰ এই লেখা মেলাৰ যাত্ৰাটোৰ লগত বিশেষভাৱে জড়িত এগৰাকী শ্ৰেষ্ঠ সাংবাদিক, আমাৰ প্ৰিয় প্ৰদীপ কুমাৰ বৰ্মন ডাঙৰীয়া, তেওঁ এগৰাকী কবি আৰু অগ্ৰদূত কাকতৰ তেওঁ সাংবাদিক। তেখেতে এই কিতাপখনৰ যিটো আৰ্হিপাঠ, যিটো আমাৰ প্ৰুফ ৰিডিং গোটেই সুন্দৰকৈ তেওঁ কৰিছে, গতিকে A to Z বাক্য সহকাৰে পঢ়িছে। তো এই কিতাপখনে মৌলিকতা কি দাবী কৰিব পাৰে? কাৰণ কিতাপটো বহুতে লিখে যে এইখন ৰমেন দাসৰ এইটো এটা বিশেষ, সেই বিশেষটো কি আছে, কিবা আছে নেকি? আচলতে ক'বলৈ গ'লে বিশিষ্ট সাহিত্যিক ৰমেন দাসৰ জীৱনৰ মহাৰণ, অস্তিত্বৰ আলোড়ন এখন স্মৃতি ৰমন্থনৰ গ্ৰন্থ নহয়, অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ এখন প্ৰামাণ্য দলিল। এই কাৰণে দলিল বুলি ক'ব লাগিব যে ইতিহাসত বহুত ভুল তথ্য পোৱা যায়, কিন্তু ৰমেন দাসৰ এই নৱতম গ্ৰন্থখনত এটাও ভুল নথকা বুলি ক'লেও নিশ্চয় বৰাই কোৱা নহয়। এই কাৰণে প্ৰতিটো পাততেই ৰমেন দাসে নিজৰ জীৱনৰ সেই কাৰাবাস খটা দিনৰ চাক্ষুষ প্ৰতিচ্ছবি, কাৰাবাসত থকা কালতেই তাত অনুষ্ঠিত বিহু, ৰাভা দিৱস, শিল্পী দিৱস আদিকে কৰি মহাপুৰুষ শংকৰদেৱৰ তিথি উদযাপন কৰি এক বিশেষ নজিৰ সৃষ্টি কৰিছে, যাৰ কাৰণে ৰমেন দাস সেই সময়ত অসম আন্দোলনতেই নহয়, কাৰাবাস খটা জীৱনৰ সেই দিনকেইটাত এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল। জীৱনৰ মহাৰণ, অস্তিত্বৰ আলোড়ন গ্ৰন্থখনে আমি প্ৰায় সেই 80-90 দশকৰ দিনলৈ উভতি যাবলৈ বাধ্য হ'ম, যদিহে গ্ৰন্থখন আচলতে অন্তঃকৰণেৰে পঢ়ুৱৈ সমাজে পঢ়ে। 80-90 দশকৰ সেই দিনবোৰৰ প্ৰজ্বল ছবি এখন ৰমেন দাসে ইয়াত অংকন কৰিছে, অকণো লোক ঢাক নকৰাকৈ প্ৰকৃত সাহসৰ পৰিচয় দি। আৰু এক কথাত ক'বলৈ গ'লে ৰমেন দাসৰ গ্ৰন্থখন গৱেষকসকলৰ বাবেও এখন মূল গ্ৰন্থ হ'ব বুলি মই নদি ক'ব পাৰোঁ। আৰু প্ৰতিটি
প্ৰতিটো পাততেই সন্নিৱিষ্ট কথাবোৰেই আমাৰ নতুন প্ৰজন্মক বিশেষভাৱে আলোড়ন সৃষ্টি কৰিব আৰু সদশেষত ৰমেন দাসৰ জীৱনৰ মহাৰণ অস্তিত্বৰ আলোড়ন গ্ৰন্থখন আমাৰ নৱপ্ৰজন্মৰ এক দিশ নিৰ্ণায়ক আলোড়ন হ'ব বুলি মই দৃঢ়ভাৱে ক'ব পাৰোঁ। সুন্দৰ বক্তব্য আৰু প্ৰদীপ বৰ্মন ডাঙৰীয়াৰ বক্তব্যত এই কথা ওলাই পৰিছে যে এই কিতাপখন বা ৰমেন দাসৰ এই সৃষ্টি কিয় মৌলিক হ'ব, কাৰণ কাৰাগাৰত আবদ্ধ হোৱাৰ সময়তো যি তেওঁ হোলী গীত হওক বা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত নতুনত্ব এটা আনিছিলে, গতিকে সেই কথাবিলাকে নিশ্চয় কিছু এটা দিশ নিৰ্ণয় কৰিব আৰু মৌলিকভাৱে উপস্থাপন কৰাত তেওঁ সফল হৈছে বা মৌলিক কাম কিছুমান ইয়াতে সন্নিৱিষ্ট হৈছে। শ্ৰেষ্ঠ সাংবাদিক লেখক কুমুদ তালুকদাৰ ডাঙৰীয়া যিহেতু আছে, গতিকে এখন গ্ৰন্থৰ জন্মক্ষণৰ প্ৰাক মুহূৰ্তত আমাৰ এই আলোচনা যে এখন গ্ৰন্থ, আপুনি শুভেচ্ছা বাৰ্তাটো কেনেকৈ দিব আচলতে? হয়, অসমীয়া সাহিত্যৰ এগৰাকী প্ৰভাৱশালী লেখক আমাৰ ৰমেন দাস ডাঙৰীয়া। তেখেতে ইতিমধ্যে যথেষ্ট সংখ্যক গ্ৰন্থ লিখিছে। তেওঁ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, অসমীয়া সংস্কৃতি বা লোক সংস্কৃতিৰ এক প্ৰকাৰ গৱেষক বুলি ক'ব পাৰি। আৰু তেওঁৰ গ্ৰন্থবিলাক ইতিমধ্যে আমাৰ পঢ়ুৱৈ সমাজে আঁকোৱালি লৈছে। এই যিখন তেওঁৰ এই গ্ৰন্থ তালিকাত শেহতীয়া সন্নিৱেশ জীৱনৰ মহাৰণ অস্তিত্বৰ আলোড়ন, পাঠকসকলে সুকীয়া আমেজ এটা পাব, কাৰণ আমাৰ যিখিনি নতুন প্ৰজন্মই অসম আন্দোলনৰ বিষয়ে বহুত নাজানে। গতিকে এই কিতাপখন পঢ়িলে তেওঁলোকে অসম আন্দোলনটো কিমান আলোড়নকাৰী আছিল বা তাৰ পৰিণতি কি বা সেই সময়ৰ সমাজখন তেওঁলোকে এই গ্ৰন্থখনৰ মাজত দেখিবলৈ পাব। এয়া ৰমেন দাস ডাঙৰীয়াৰ নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য। আৰু এখেতসকলে ইতিমধ্যে কৈছে যে এই গ্ৰন্থখন এখন জীৱন্ত দলিল, অসমীয়া যিটো অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, এই সংগ্ৰামৰ এক দলিল ৰূপে অভিহিত হ'ব। কাৰণ অসম আন্দোলনৰ ওপৰত দুই এজনে লিখিছে যদিও ইমান পুংখানুপুংখভাৱে বিশ্লেষণ কৰা গ্ৰন্থ হয়তো খুব কম আছে। আৰু যদি অসম আন্দোলনৰ ওপৰত কোনোবাই গৱেষণা কৰিব বিচাৰে তেনেহ'লে যথেষ্ট সহায়ক হ'ব। আৰু মই আশা ৰাখিছোঁ গ্ৰন্থখন অসমৰ পঢ়ুৱৈ সমাজে আঁকোৱালি ল'ব, আৰু সেয়া হ'লে আমাৰ ৰমেন দাস ডাঙৰীয়াৰ শ্ৰম সাৰ্থক হ'ব। আৰু তেখেতলৈ মই শুভেচ্ছা জনাইছোঁ। নিশ্চিতভাৱে। আৰু কিতাপখনৰ আৰু এটা মৌলিকতা আছে, এইটোৱে আমাৰ দৃষ্টিত যে অসম আন্দোলনক লৈ ইতিমধ্যে জয়শ্ৰী গোস্বামী মহন্তই চিৰিজ লিখিছে বা বিভিন্ন লিখিছে, কিন্তু সক্ৰিয়ভাৱে এ টু জেড ছাত্ৰ সন্থাত সেই সময়ত থাকি আন্দোলনত থাকি কাৰাবৰণ কৰি বা সক্ৰিয় অংশগ্ৰহণ কৰা এগৰাকী ব্যক্তিৰ তৰফৰ পৰা হয়তো প্ৰথম গ্ৰন্থ হ'ব। কিন্তু ইয়াৰ আগতেও হীৰেণ চহৰীয়া নামৰ এগৰাকী বিশিষ্ট লেখকে শিল বেপাৰী আত্মকথা শীৰ্ষক এখন গ্ৰন্থ লিখিছে, আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা সকলৰ ভিতৰত। আৰু মহানগৰীত থাকি বা মূল তেওঁলোকৰ যি এই নেতাসকলৰ লগত থাকি আন্দোলন কৰা সকলৰ মাজৰ পৰা এখন কিতাপ। এতিয়া আমি সামৰিম, আমি যিটো চমু আলোচনা, কিন্তু বৰডাঙৰীয়া আছে আৰু তাৰ পৰা বুদ্ধিবৃত্ত উত্তৰ আমি নিশ্চয় বিচাৰিম। বৰডাঙৰীয়া ইতিমধ্যে উল্লেখ কৰিলে যে অসম আন্দোলনক লৈ আমাৰ কিতাপৰ অভাৱ আছে, তথ্যৰ অভাৱ আছে। যিহেতু অসম আন্দোলনৰ পৰৱৰ্তী কথাবিলাক আমি জানো যে 6 বছৰীয়া আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজীৱ গান্ধীৰ উপস্থিতিত, প্ৰফুল্ল মহন্ত, ভিগু ফুকন আৰু বাকী নেতাসকলৰ উপস্থিতিত অসম চুক্তি স্বাক্ষৰিত হৈছিল। আৰু আমি যিখিনি তথ্য অৱগত হৈছিলোঁ বা আমাক মুকলিভাৱে আমাৰ সাক্ষাৎকাৰটো কৰিছিল, প্ৰবীন্দ্ৰ ডেকা তাৰ অন্যতম এগৰাকী আন্দোলন কৰি আছিল, যি সময়ত এই চুক্তিখন স্বাক্ষৰ হৈছিল, এই চুক্তিখন স্বাক্ষৰ হোৱাৰ সেই মাজনিশাৰ সময়ত যিবোৰ ড্ৰাফ্ট প্ৰস্তুত কৰা হৈছিল, সেই ড্ৰাফ্টবিলাক অন্ধকাৰত ৰাখি আচলতে যি দুই এজনৰ মাজতে মোকাবিলা কৰি বা বাকী যিসকল গৈছিল তেওঁলোকক বিশেষ একো নেদেখুৱাকৈ এই চুক্তিখন পাছ কৰা হৈছিল। অৰ্থাৎ তেওঁলোকে এই কথাই কয়, বহুতে কয় যে অসম চুক্তিখন বা অসম আন্দোলন এটা বিৰাট শূন্য। তেনেহ'লে যিহেতু মৰিয়ালা স্ৰষ্টা আপুনি ইতিহাসৰ গুৰুত্বৰ কথা সুন্দৰকৈ বুজাই দিয়া আহিছে, আকৌ এবাৰ জানিম যে সেই অসম আন্দোলনৰ কথাবোৰ যদি ব্যৰ্থ আছিল, যদি সেইবিলাক কোনো অৰ্থহীন হৈ থাকিল পৰৱৰ্তী সময়ছোৱাত, সেই কথাবিলাক জানি আমাৰনো কি লাভ হ'ব? আপোনাৰ সেই প্ৰয়োজনটো কেনেকৈ আপুনি বিশ্লেষণ কৰিছে? মই এই কথাটো বহুতবাৰ কৈছোঁ যে অসমীয়া সাহিত্যত বা অসমীয়া জাতিয়ে যিমান দুৰ্ভোগ ভুগিছে, পৃথিৱীৰ কোনো জাতিয়ে সিমান দুৰ্ভোগ ভোগা নাই। আমি চাব, আপুনি প্ৰথমতে মানৰ আক্ৰমণ, একদম গোটেই জাতিটো চেদেলি ভেদেলি হ'ল। তাৰপৰা ইংৰাজ আহিলে, ইংৰাজৰ পাছত আমাৰ ভাষাটোৱে গুচি গ'ল। ভাষাটো যোৱাৰ পাছত সেই ভাষাটো ঘূৰাই আনিবৰ কাৰণে, সংস্কৃতিক ঘূৰাই আনিবৰ কাৰণে এছামে এটা শতিকা কষ্ট কৰিছিল, অক্লান্তভাৱে কষ্ট কৰি
তেওঁলোকে যুঁজি আমাৰ ভাষাটোক আমাৰ সংস্কৃতিক পূৰ্ণ ঘূৰাই আনিছে তাৰ পাছতো আপোনাৰ চাব যে গোটেই বিশ্বযুদ্ধখন দ্বিতীয় বিশ্বযুদ্ধখন আমাৰ মূৰৰ ওপৰি গৈছে অসমৰ মূৰৰ ওপৰি গৈছে তাৰ পাছত আহিছে আপোনাৰ পাকিস্তানৰ যুদ্ধ তাৰপিছত আহিলে অসম আন্দোলন আলফাৰ যি আমাৰ আলফাৰ যিটো আক্ৰমণ আলফাৰ যিটো আমাৰ সমস্যা হৈছিল গতিকে ইমানখিনি সমস্যা আমাৰ অসমৰ মাজেদি গৈছে কিন্তু কোনো এটা সমস্যাক লৈ অসমীয়া সাহিত্যত কোনো উপন্যাস নাই বা তেনেকুৱা ধৰণৰ কোনো গ্ৰন্থ নাই আছে আজি দ্বিতীয় বিশ্বযুদ্ধ গোটেই অসমৰ ওপৰদি গৈছে কিন্তু যোগেশ দাসৰ ডাৱৰ আৰু নাইখনৰ বাহিৰে বা জংগমখনৰ বাহিৰে আৰু কোনো ধৰণৰ আমি উপন্যাস নাপালোঁ ঠিক তেনেকৈ মানৰ আক্ৰমণত সেই ৰজনীকান্ত বৰদলৈ যি লিখি গ'ল সেয়াই হ'ল ঠিক তেনেকৈ অসম আন্দোলনৰ ওপৰতো তেনেকুৱা কোনো গ্ৰন্থ নাছিল কিন্তু এই গ্ৰন্থ আমি অসম আন্দোলনৰ পৰা কি পালোঁ কি নাপালোঁ সেয়া বেলেগ বিষয় সেইটো বেলেগ কথা আমাৰ অসম আন্দোলনে আমাক জাতিটোক মই মৰিয়া হলত দেখাইছিলোঁ যে অসম আন্দোলনে অসমীয়া জাতিটোৰ মেৰুদণ্ড ভাঙি থৈ গ'ল মই দেখাইছিলোঁ ভাঙাৰ পিছত তাৰপিছত আপুনি কৈছে যে সেইটো তথ্য বা সেই কথাখিনি লাগে এইকাৰণে লাগে যে মই আগতেই কৈছোঁ যে আত্ম আৱিষ্কাৰে আমাক যেনেকৈ বিমুগ্ধ কৰে আত্ম অন্বেষণো আমাক কেতিয়াবা আপ্লুত কৰে সেইটোৱেই যে আমি সেই 6 বছৰীয়া আন্দোলনত কি ভুল কৰিলোঁ সেই শিক্ষাটো আমাৰ পিছৰ প্ৰজন্মই ল'ব লাগে আৰু লোৱা নাই কাৰণেই অসম এতিয়ালৈকে এনেকুৱা হৈ আছে আজি আমি আলফাৰ সমস্যাক লৈ আমি একো শিক্ষা গ্ৰহণ নকৰিলোঁ আমি অসম আন্দোলনক লৈ পেলাই একো শিক্ষা গ্ৰহণ নকৰিলোঁ এতিয়াও সেই অসম আন্দোলনৰ যিটো ঋণাত্মক প্ৰভাৱ সেই প্ৰভাৱত আমাৰ অসমীয়া জাতি অসমীয়া ৰাজনৈতিক ব্যৱস্থাটো চলি আছে গতিকে এই নিজস্ব অন্বেষণৰ কাৰণেও আমাক এনেকুৱা ধৰণৰ শুদ্ধ তথ্যৰ গ্ৰন্থ আমাক লাগে আৰু এই কিতাপখন এইটো বাদো দিব নেকি মই যিটো গোটেইখিনি সামগ্ৰিকভাৱে প্ৰধান অলপ অৱগত হৈছোঁ যে তেওঁ যিহেতু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা আছিলে অৰ্থাৎ তেওঁ কেনেদৰে পুলিচি অত্যাচাৰ বা কেনেকৈ আন্দোলনত অংশগ্ৰহণ কৰিছিলে কিমান কষ্ট কৰিছিলে তাৰ জৰিয়তে যে আন্দোলনকাৰীসকলে বা গ্ৰাছৰুটত থকাসকলে কিমান কষ্ট কৰিছিলে সেই কষ্ট কৰাসকলৰ যিখিনি ইমান সততাৰে কামটো কৰিছিলে কিন্তু নেতাসকলে তেওঁলোকৰ ওপৰত বহি দিল্লীত চুক্তি কৰি ৰাজপাট দখল কৰিলে কিন্তু সেই সততা আৰু আমাৰ নেতাসকলৰ যিটো দণ্ড সেই দণ্ডটো আমাক উলিয়াই অনাত সহায় কৰিব আচলতে এই কিতাপখনত মই যিহেতু পঢ়িছোঁ মই দেখিছোঁ যে এইখন এখন ছবি 6 বছৰীয়া আন্দোলনটোৰ এখন ছবি তেওঁ চকুৰে যি দেখিছে সেইটোকে তেওঁ বৰ্ণনা কৰি গৈছে কোনো এটা ঘটনাৰ ইয়াত বিশ্লেষণ নাই নেতাবিলাকে কি কৰিলে বা আৰু অইন কোনোবাই বা এই আন্দোলনটোৰ সুযোগ লৈ কোনে কি মুনাফা লুটিলে এইবিলাক কথা ইয়াত নাই মাত্ৰ তেওঁ চকুৰে যি দেখিছে আন্দোলনটোক লৈ বা এই আন্দোলনটোত কোনে সততাৰে নিষ্ঠাৰে কষ্ট কৰিছিল সেই কথাবোৰ তেওঁ বৰ্ণনা কৰি গৈ আছে আৰু সেইকাৰণে তেওঁ ইয়াত কি কৰিছে যে এই গোটেই জিলা অনুসাৰে শ্বহীদৰ নামখিনিও তেওঁ সন্নিৱিষ্ট কৰিছে চিত্ৰ সন্নিৱিষ্ট কৰিছে গতিকে এইখন এখন মানে অসম আন্দোলনৰ বিশ্লেষণ ধৰ্মিক গ্ৰন্থ নহয় ই হ'ল এখন অসম আন্দোলনৰ এখন ছবি যিখন তেওঁ চকুৰে দেখিছে সেইখন আঁকিছে আৰু সেই সততাবিলাক আমাৰ মনত দাঙি ধৰিব আৰু নেতাসকলে যে বিভিন্ন সময়ত বিপদে পৰিচালিত কৰি আহিছে সেই কথা ওলাই পৰিব সেই ইয়াত নাই কিন্তু আমি এটা তাৰপৰা বিশ্লেষণ আমি এটা আনিব লাগিব উলিয়াব পাৰিম ঠিক আছে আমি সামৰিম কিন্তু আমি সামৰণি সময়ত আচলতে গ্ৰন্থ এখন যেতিয়া এজন পাঠকে পঢ়ে সেই পাঠকজনৰ এখন নিজস্ব পৃথিৱী থাকে তেওঁ কেনেকৈ পাঠকখনৰ তেওঁ কেনেকৈ লৈছে সেইটোৰ ওপৰত কথাটো আছে এই গ্ৰন্থখনে আজি তালুকদাৰে যেনেকৈ বিশ্লেষণ কৰিব বা তালুকদাৰে যিখিনি পাব মই হয়তো অলপ বেলেগ ধৰণে পাম বা আমাৰ বৰ্মনে হয়তো বেলেগ ধৰণে পাব প্ৰত্যেকৰে সেই বিশ্লেষণটো নিজস্ব বিশ্লেষণটো বেলেগ নিজস্ব সেইকাৰণে এই গ্ৰন্থখন এটা কাৰণত উল্লেখযোগ্য মোৰ কাৰণে যে ই কোনো ধৰণৰ আপোনাক এটা বিশ্লেষণ কৰি পেলাই এটা হেৰি দিয়া নাই এটা ৰাস্তা দিয়া নাই যে সত্য শুদ্ধ তথ্য একদম এজ ইট ইজ দিছে চকুৰে যি দেখিছে যিটো কোৱা হয় ঠিক আছে আমি এটা চমু প্ৰশ্ন যে ৰমেন দাস সম্পৰ্কীয় তেওঁলোকৰ ব্যক্তিগত যিখিনি তেওঁলোকক চিনাকি বা পৰিচয় অভিজ্ঞতা তাৰ পূৰ্বে ৰমেন দাস সম্পৰ্কিত বা গ্ৰন্থ আৰু এটা আমি আভাস দিব লাগিব যে ৰমেন দাস সম্পৰ্কীয় আলোচনা কৰোঁতে যদি সেই কথাটো নকওঁ তেওঁ শংকৰদেৱ সাধক তেওঁ ৰাজগেট শংকৰদেৱ নামঘৰৰ প্ৰতিষ্ঠা কৰিব পৰা সাধাৰণ সম্পাদক আৰু
29,619টা শব্দৰে মহাপুৰুষ শংকৰদেৱৰ জীৱনক তেওঁ এটা বাক্যত 29,619টা শব্দৰ এটা বাক্যতে গুৰু প্ৰণতি নামৰ এখন গ্ৰন্থ লিখি ইতিমধ্যে তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছো কৰিবলৈ সক্ষম হৈছে। এয়া কিন্তু অতি আমাৰ কাৰণে গুৰুত্বপূৰ্ণ এক বিষয়। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিৰ কলমৰ পৰা আৰু এখন গ্ৰন্থ সৃষ্টি হৈছে। গতিকে তেওঁ লিখা 2খন কিতাপৰ গোটেইখিনি নহ'লেও তালিকাখন যিহেতু আছে, কাব্যৱতী উলাহৰ শিহৰণ, গুৰু প্ৰণতি, অসমীয়া গীতৰ মৌক, উপজামাতিৰ গীতমাত, সেইদৰে ৰত্ন ওজা, নৰহৰি বুঢ়াভকত, সম্পাদিত গ্ৰন্থ ৰণসূৰ্য, শ্বহীদ, এই ধৰণৰ গ্ৰন্থ, যদি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত সংগীতালক্ষ্য, বাৰে ৰহণীয়া, আমি অসমীয়া, খেলো হোলী, ৰসময় মগহ ভকতি, কেছেটো উলিয়াইছিলে কেছেটৰ সময়ত, বাৰে ককৰহ প্ৰণাম, হোলী গীতৰো শ্ৰব্যচিডি উলিয়াইছে, ৰঙে ৰঙে একাকাৰ, ৰঙৰে অগণি জ্বলে ইত্যাদি। এতিয়া ৰমেন দাসৰ সৈতে আপোনালোকৰ যিখিনি ব্যক্তিগতভাৱে ৰমেন দাস মানুহজন সম্পৰ্কে আমাৰ প্ৰদীপ দাই কি কয়, লেখক বাহিনী? আচ্ছা, ৰমেন দাস মানুহজন কি বুলি ক'লে আচলতে ৰমেন দাস এগৰাকী ব্যক্তি নহয়। আমাৰ মনত ৰমেন দাস এটা মহান অনুষ্ঠান, যি অনুষ্ঠানৰ জৰিয়তে অকল গণেশগুৰিক সামৰি নহয়, আমাৰ বৰপেটাৰ পৰা আৰম্ভ কৰি গণেশগুৰিলৈকে বা গুৱাহাটীলৈকে এক দীঘলীয়া পৰিক্ৰমাত ৰমেন দাস আচলতে মোৰ মনত মাইলৰ খুঁটি। আৰু ৰমেন দাসক কেন্দ্ৰ কৰিয়েই আমি আমাৰ সমাজ ব্যৱস্থাত খোজ দিছোঁ। আৰু নতুন প্ৰজন্ময়ো ৰমেন দাসৰ এই আৰ্হি ল'লে ৰমেন দাসৰ জীৱনটো সাৰ্থক হ'ব বুলি মই ক'ব বিচাৰোঁ। আমাৰ এনেকুৱা ব্যক্তিৰ এখন কিতাপ, কাৰণ কিছুমান কয় যে লেখক আৰু ব্যক্তিজন একে নহয় বুলি দ্বন্দ্ব থাকে। গতিকে মানুহজন ভাল বুলি আপোনাৰ কথাত অৱগত হ'লোঁ। আমি ব্যক্তিগতভাৱে অৱগত যে লাষ্টগেটবাসী এৰিয়াত এতিয়াও আমাক কয় যে বহুতক ৰমেন দাস ডাঙৰীয়াই জীৱিকাৰ পথ দিছে, আচলতে দোকান খুলি দিছে, বিভিন্ন কৰি দিছে। তেনেকুৱা ব্যক্তি কিন্তু বহু কম থকা দেখা যায়। সেইফালৰ পৰা তেওঁ যিটো প্ৰেক্টিকেল আৰু থিয়ৰী দুইটা তেওঁৰ ক্ষেত্ৰত একে আছে। আচ্ছা, আমাৰ বিশিষ্ট লেখক বৰডাঙৰীয়া ৰমেন দাসৰ সাক্ষাৎ কেতিয়াৰ পৰা কেনেকৈ? ৰমেন দাসৰ লগত সাক্ষাৎকাৰ মোৰ বহুদিনীয়া মানে বেছি দিনৰ নহয়, প্ৰায় 2 বছৰ 3 বছৰমান হৈছে। তেখেত গণেশগুৰি শাখা সাহিত্যসভাৰ সভাপতি আছিল, প্ৰাক্তন সভাপতি আছিল। সেই সূত্ৰে এখন সভাত তেখেতক পাইছিলোঁ। আৰু এবাৰ আমাৰ প্ৰদীপ বৰ্মনৰ এখন কবিতা পুথি নলবাৰীত উন্মোচন হৈছিল, তেখেতেও মোৰ লগত গৈছিল। গতিকে এটা দীঘলীয়া যাত্ৰা, আমি বহু ধৰণৰ কথা পাতি গৈছোঁ। আৰু মই সাংস্কৃতিকভাৱে যাৰ মন সম্পৃক্ত তেনেকুৱা মানুহ মই সদায় ভালেই পাওঁ। গতিকে সুস্থ ৰুচিৰ সাংস্কৃতিকভাৱে তেওঁ সম্পন্ন, তেওঁৰ এটা মন আছে, সেইকাৰণে ৰমেন দাস মোৰ প্ৰিয় মানুহ। নিশ্চয়। অৰ্থাৎ দুগৰাকীৰ বক্তব্য সংযোগ কৰি ক'ব পাৰি যে ৰমেন দাস এটা কমপ্লিট পেকেজ বুলি ক'ব পাৰি। তাৰমানে লিখা মেলা হওক, সামাজিক কাম, মানুহৰ সহায় হওক, সুন্দৰ আচাৰ ব্যৱহাৰ হওক, কুমুদাই কোনখিনি কথা ক'বলৈ ভাল পাব, কেতিয়া তেওঁলোক সংযোগ তেওঁৰ লগত? মোৰ দীৰ্ঘদিনীয়া, মই এতিয়া নিয়মীয়াভাৱে তাত কাম কৰোঁ যদিও মই অগ্ৰদূতত সুদীৰ্ঘ 20 বছৰমান মই সংবাদ সেৱা আগবঢ়াইছোঁ। তেতিয়াৰ পৰা তেখেতক জানো, কাৰণ তেখেতৰ কামবিলাক অকণমান ব্যতিক্ৰমধৰ্মী। তেওঁ যদিও বৰপেটাৰ মানুহ, তেওঁ কীৰ্তন বা সংস্কৃতি, যিটো আমাৰ অসমীয়া সংস্কৃতি, তাৰ সেই শিপাডাল হেৰুওৱা নাই গুৱাহাটীত থাকিলেও। গতিকে তেওঁ এই যে 29,000 শব্দৰে শংকৰদেৱৰ এটা বাক্যৰ কিতাপ লিখা বা চন্দেৰে গুৰুবন্ধন নামেৰে এটা দীঘল কবিতাৰে শংকৰদেৱৰ জীৱনটোকো আবদ্ধ কৰিছে। তদুপৰি তেওঁ যিটো শ্বহীদ বেদী, তেওঁ কাৰাবাসৰ পৰা ওলাই আহি গণেশগুৰিত যিটো শ্বহীদ বেদী নিৰ্মাণ কৰিছিল, তেওঁ সেই তেতিয়াৰ পৰা গণেশ উদ্যানৰ সন্মুখত সেই শ্বহীদ বেদীটো পৰিচৰ্যা কৰি আছে। কাৰণ অলপতে তেওঁ বিজুলী, ব্যক্তিগতভাৱে তেওঁ লাইটৰ ব্যৱস্থা কৰিছে। আৰু তেওঁৰ এখন গণেশ মন্দিৰৰ ওচৰত এখন সৰু দোকান আছে। দোকান মানে সেইখনত কম্পিউটাৰৰ কাম কাজ হয়, কিন্তু আচলতে সেইখন দোকান নহয়, আমাৰ সংস্কৃতিবান মানুহ। গতিকে তেখেতক মই তেনেকৈয়ে গম পাইছিলোঁ। আৰু এতিয়া মই অধিক ঘনিষ্ঠ হৈছোঁ আজি কিছু বছৰৰ পৰা। আগতে তেওঁক জানিছিলোঁ, এতিয়া মই বেছি ভিতৰত সোমাই গৈছোঁ আৰু তেওঁক উপলব্ধি কৰিছোঁ। তেওঁৰ কামবিলাক এতিয়া মই খুব বেলেগ দৃষ্টিৰে চাওঁ আৰু তেওঁ প্ৰশংসাৰ যোগ্য। আৰু ইমান জ্যেষ্ঠ বা ইমানটা সফল ব্যক্তি আছিলে জীৱনত, তথাপিতো কিন্তু বা কনিষ্ঠসকলৰ সৈতে কিন্তু সুন্দৰ বন্ধুত্বমূলকভাৱেহে তেওঁ কথা পাতে, সেইটো এটা যথেষ্ট এটা সুন্দৰ। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰাক উন্মোচনী আমি এটা পৰীক্ষামূলকভাৱে অনুষ্ঠানটো কৰিছোঁ। আৰু আগন্তুক সময়ত আমি আকৌ বিভিন্ন কিতাপৰ, আমি যদি হেৰি পটাৰৰ
বা বিভিন্ন বিশ্বৰ লেখকসকলৰ কথা চাবলৈ যাওঁ উন্মোচনৰ পূৰ্বে এনেকুৱা হাইপ সৃষ্টি কৰে যে উন্মোচনৰ দিনালৈকে মাত্ৰ কিনিবলৈহে বাকী থাকে কিন্তু অসমীয়া কিতাপৰ এটা হয়তো অভাৱ দেখা যায় আৰু এইটো এটা আমাৰ সাইকোলজিকেল বিষয় কাৰণ উন্মোচনী অনুষ্ঠানটো হোৱাৰ পিছদিনাৰ পৰা বা উন্মোচনী অনুষ্ঠানৰ সেই সভাগৃহৰ পৰা ওলাই যোৱাৰ পিছৰ পৰা এজন ব্যক্তিৰ জীৱনত বহু কথা থাকে সেই কিতাপখনৰ কথা মনত ৰাখিবলৈ বা আলোচনা কৰিবলৈ আগ্ৰহ নাথাকে বেলেগ বেলেগ কামত সোমাই পৰে পিছদিনা যদি বাতৰি কাকতত এটা নিউজ ওলোৱাৰ বাহিৰে তো আমি যে আগতীয়াকৈ চৰ্চা কৰোঁ সেই কিতাপখনক লৈ আগতীয়াকৈ চৰ্চা এজন কিতাপখনৰ প্ৰতি আকৰ্ষণ বা কিতাপখন কিনিবৰ প্ৰতি এটা আকৰ্ষণ সৃষ্টি কৰে আৰু তেনেকৈ কিতাপখনৰ বিক্ৰীত সহায় হ'ব বুলি আমি এটা অনুভৱ কৰোঁ আচলতে আৰু যিটো কিতাপখন বিক্ৰী বা কিতাপখন ৰাইজে লোৱাটো এটা উদ্দেশ্য থাকে আচলতে যে কিতাপখন বহুতৰ মাজলৈ যোৱাটো উচিত গতিকে আমাৰ এই পৰীক্ষামূলক প্ৰাক উন্মোচনী অনুষ্ঠানে নিশ্চিতভাৱে কিতাপখনক সহায় কৰিব আৰু যিহেতু আমি ভাল ভাল কিতাপৰে আমি আলোচনা কৰিব চেষ্টা কৰোঁ আৰু আমাৰ তিনিগৰাকী বিশিষ্ট ব্যক্তি প্ৰদীপ দা আমাৰ জয়ন্ত মল্লাক বৰদা আৰু কুমুদ দাই যিহেতু সুন্দৰভাৱে বিশ্লেষণ কৰিলে কম কথাৰে অতি সুন্দৰ বিশ্লেষণ কৰে যে এই কিতাপখনৰ তথ্যবোৰ আমাৰ জৰুৰী তথ্যৰ মৌলিকতা আছে বা তেওঁ নিভাঁজভাৱে লিখিছে কোনো ইয়াতে ৰহন সানা নাই গতিকে এনেধৰণৰ ৰহন নহনাকৈ নিজে প্ৰেক্টিকেলি আন্দোলন কৰা এজন ব্যক্তিৰ পৰা যদি সেই কথাবিলাক আমি জানো গতিকে সেই কথাবিলাক কেতিয়াও মিছা হ'ব নোৱাৰে সেই কথাবিলাক কেতিয়াও মানে অপৰিঞ্চি বা এডিশ্যনেল হ'ব নোৱাৰে বা অতিৰঞ্জিত হ'ব নোৱাৰে গতিকে মৌলিক আৰু যিখিনি প্ৰয়োজনীয় কথা ইয়াতে আছে বুলি আমি অনুভৱ কৰিছোঁ গতিকে এই কিতাপখন নিশ্চিতভাৱে আমি সংগ্ৰহ কৰিব লাগিব আমিও উৎসাহী বা আপুনিও নিশ্চয় উৎসাহী হ'ব গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কিতাপৰ হকে সময় উলিয়াই যে ব্যস্ততাৰ মাজত সময় উলিয়াই যে অসমীয়া জাতি বা ৰমেন্দ্ৰাজ বুলিয়ে কোৱা নাই যে কিতাপৰ হকে যে দুআষাৰ ক'বলৈ আমাৰ জয়ন্ত মৰাবৰ এটা বিভিন্ন ব্যস্ততা থাকে প্ৰদীপদাতো কাৰ্যালয়ত যাব লাগিব কুমুদ দা কাৰ্যালয়ত যাব লাগিব তাৰ মাজতে যিখিনি সময় কিতাপৰ কাৰণে দিছে আমি ভাল পাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰদীপ বৰ্মন ডাঙৰীয়া আমাৰ জয়ন্ত বৰাদা আৰু আমাৰ কুমুদ ডাঙৰীয়া আমাৰ এই গ্ৰন্থ ৰমন্থন বা প্ৰাক উন্মোচনী অনুষ্ঠানৰ গ্ৰন্থ বিষয়ক যি আলোচনা অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ।